বাঘবৰী চকত অসম গণ পৰিষদ আৰু বিজেপি মিত্ৰজোঁটৰ কাৰ্যালয় শুভ উদ্বোধন নিৰ্বাচনী প্ৰচাৰ সভা কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰে মোৱামাৰী জিলা পৰিষদৰ সদস্যৰ প্ৰাৰ্থী মণি দাসে সভাখনত বান্দিয়া গাঁও পঞ্চায়তৰ কেইবা লক্ষাধিক ৰাইজৰ উপস্থিতি আৰু সঁহাৰি বান্দিয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যৰ প্ৰাৰ্থী ৰহমত আলী আৰু মোৱামাৰী জিলা পৰিষদ সদস্যৰ প্ৰাৰ্থী মণি দাস জয় হোৱাটো নিশ্চিত বুলি বিভিন্ন শ্লোগান দিয়ে বান্দিয়া পঞ্চায়তৰ ৰাইজে সভাখনত উপস্থিত থাকে অসম গণ পৰিষদৰ প্ৰাক্তন বিধায়ক হিৰেণ কুমাৰ দাস বিজেপিৰ দৰং জিলা সমিতিৰ উপসভাপতি প্ৰতাপ বৰদলৈ অসম গণ পৰিষদৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সৌৰাজ ডেকা পূব মংগলদৈ মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক আপু শইকীয়া আৰু দৰং জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপসভাপতি ৰেহান আলী কংগ্ৰেছ আৰু AIUDFক তীব্ৰ সমালোচনা কৰে হিৰেণ দাস আৰু প্ৰতাপ বৰদলৈ কয় যে কংগ্ৰেছ এতিয়া টিকটৰ নামত ব্যৱসায় আৰম্ভ কৰিছে দলটোৰ কোনো অস্তিত্ব নাই কংগ্ৰেছ দলটোৱে ৭০ বছৰে নকৰা কাম বিজেপি দলে কৰি দেখুৱাইছে এবাৰ উন্নয়ন দুৰ্নীতিমুক্ত আৰু সুস্থ সমাজ গঢ়িবলৈ ৰহমত আলী আৰু মণি দাসক ভোট দিবলৈ আহ্বান জনায় ৰেহান আলীয়ে মংগলদৈৰ পৰা হবিবুৰ ৰহমানৰ ৰিপৰ্ট অৰুণোদয় আসাম যেতিয়া মই ৰিটায়াৰমেন্ট লৈছিলো তেতিয়া তাৰ পিছদিনাখনে তেওঁলোক আহিল 50 গৰাকীমান আহিল যুৱ মানে ডেকা ল'ৰা আহিল আৰু আহি পেলাই মোৰ ওচৰলৈ গ'লে যে বাইদেউ এতিয়া আপুনি সমাজ সেৱা কৰিবৰ কাৰণে এটা সুবিধা পাইছে আপুনি আহিব নেকি তেতিয়া মই কৈছো সমাজ সেৱা মই এতিয়া নহয় মই সৰুৰ পৰাই কৰো যেনে মই স্কাউট গাইডত নিবলৈ ছোৱালীবিলাকক গাইডৰ কাপোৰ চিলাই দিছিলো কোনোবা ল'ৰা ছোৱালীয়ে ফাটা শাৰ্ট বা মানে সিঙাত তেনেকুৱা ধৰণৰ ব্লাউজ পিন্ধিলে মোৰ দুখ লাগে গতিকে মই তেওঁলোকক দৰ্জিৰ ওচৰলৈ লৈ গৈ পেলাই কাপোৰ চিলাই দিছিলো এতিয়া ভাবিছো তাৰমানে সেইবিলাকেই সমাজ সেৱা তেতিয়াহ'লে মোৰ সাহসটো বাঢ়ি গ'ল বাঢ়ি পেলাই মই ঠিক আছে মই 10জন মানুহৰ কৰিছিলো যেতিয়া 10,000 মানুহৰো মই কৰিব পাৰিম কাৰণ মোৰ মনটো শুদ্ধ হ'ব লাগিব আৰু চাফা হ'ব লাগিব যাতে ৰাইজৰ আশীৰ্বাদ ল'ব পাৰো কাৰণ ৰাইজৰ আশীৰ্বাদ ল'বলৈ বৰ ডাঙৰ ডিগ্ৰী নালাগে এটাই লাগিব যে মই ৰাইজৰ মন বুজিব লাগিব যদি মন বুজি পাওঁ তেতিয়াহ'লে ৰাইজৰ সহায় পাম যিকোনো কাম কৰিবলৈ আৰু সেই হিচাপে মই মোক কোনেও কোৱা নাই মোৱামাৰী ৰাইজৰ ওচৰত মই এইটো কাৰণতে কৃতজ্ঞ তেওঁলোকে মোক বহুত উৎসাহিত কৰিলে 1 নম্বৰ 2 নম্বৰ কথা মই য'ত চাকৰি কৰি আছিলো ৰিটায়াৰমেন্টৰ 2 মাহ আগৰ পৰা সবেই চকু পানী টুকে মোৰ লগৰ ষ্টাফৰখিনিয়ে যে বাইদেউ অকলে আমাকে কেনেকৈ থাকিব নহয় তুমি আপুনি ৰাজনীতিত সোমাই যাও ৰাজনীতিটো বহুত ভাল মানুহক অন্তত সকলোৱে ক'ব নোৱাৰা কথাখিনি আপুনি কাৰোবাৰ আগত প্ৰতিনিধিত্ব কৰিব পাৰিব বা কাৰোবাৰ আগত প্ৰকাশ কৰিব পাৰিব যে আপোনাৰ এইখিনি মানুহৰ বহুত ডাঙৰ সমস্যা হৈ আছে আৰু এটা কথাতে আমি আপোনাক আগবঢ়াই দিছো বাইদেউ অপ্ৰিয়লৈ সত্য কথা আপুনি যেহেতু ষ্টুডেণ্টৰ মাজত থাকি নানান ধৰণৰ নানান সমাজৰ পৰা অহা ষ্টুডেণ্টখিনিৰ লগত আপুনি নানান সমস্যাৰ লগত জড়িত হৈ আছে সেইটো আমি ভালকে দেখিব পাইছো গতিকে আমাৰ দৃঢ় বিশ্বাস আপুনি আমাৰ সমস্যা সমাধান কৰিবলৈ ওলাই আহক মোক কাকৰ অনুৰোধ কৰিলে যাৰ বিনিময়ত মই 2-3 দিন চিন্তা কৰাৰ পিছত সিদ্ধান্তত উপনীত হলো মই ৰাইজৰ কাৰণে কাম কৰিবলৈ আগবাঢ়ি আহিম আৰু এই কাৰণতে আজি মোৰ চোতাল বুলি ক'লো মোৰ চোতাল ধুলা বান্দিয়া মন্দলাঝাৰ উজাগাঁও মোৱামাৰীত কাম কৰিবলৈ পাই মই বহুত সুখী যিটো মই তোমালোকক আজি এই মিডিয়াৰ যোগেদি প্ৰকাশ কৰিবলৈ বিচাৰিছো যে সকলোতকৈ কিজানি মই ভাগ্যৱান আৰু সুখী মোৰ চোতালখনত মই পুনৰ আকৌ ঘূৰি আহি তেওঁলোকৰ লগতে একেলগে থাকি কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিম হয় 2025 চনৰ পঞ্চায়ত নিৰ্বাচন আমাৰ দৰং জিলাৰ মোৱামাৰী জিলা পৰিষদৰ অন্তৰ্গত 38 নং বান্দিয়া আঞ্চলিক পঞ্চায়তৰ ফালৰ পৰা মই প্ৰতিযোগিতা কৰিছো আমাৰ দৰং অগপ আৰু বিজেপি মিত্ৰজোঁটে মোক টিকেট প্ৰদান কৰিছিলে একচুৱেলি আমাৰ বান্দিয়া গাঁও পঞ্চায়তৰ ব্যক্তিসকলে উন্নতি বিচাৰে তেওঁলোকে উন্নতিৰ কল্পে তেওঁলোকে মোক পৰামৰ্শ দিছিল যে আপুনি নিৰ্বাচন খেলিব লাগিব আৰু আপুনি আমাৰ মানে গভৰ্ণমেণ্টৰ লগত আপুনি থাকিব লাগিব সেই হেতুকে আমি টিকেট বিচাৰিছিলো ৰাইজৰ অনুমতি সাপেক্ষে আৰু টিকেটটো প্ৰদান কৰিলে ঠিক তাৰে এটা উৎসাহজনক আজি যিটো আমাৰ উদ্বোধনী এটা অনুষ্ঠান আছিলে আমাৰ বান্দিয়া গাঁও পঞ্চায়তৰ মানে বিভিন্ন ব্যক্তিসকলে মানে অতি মানে আনন্দেৰে আজি সভাখনলৈ আহিছে
আৰু যিটো দেখা পালো যে বান্দিয়া পঞ্চায়তত মোক মানে অগপ বিজেপি মই কেণ্ডিডেট, কিন্তু মোৰ কোনো প্ৰতিদ্বন্দ্বী নাই। যদি বিৰোধীয়ে টিকেট প্ৰদান কৰিছে, একচুৱেলি তেওঁলোকৰ লগত মোৰ কোনো কণ্টেষ্টে নহয়, মই বিপুল ভোটত মই আগুৱাই আছো আজিৰ তাৰিখত। আপোনাৰ মিত্ৰজোঁটে যিসকল প্ৰাৰ্থী দিছে বিভিন্ন ঠাইত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতা জয়ী হৈছে, আৰু ইয়াতো যি প্ৰাৰ্থী আমি দিছো মিত্ৰজোঁটৰ বিনা প্ৰতিদ্বন্দ্বিতা নিৰ্বাচিত হোৱাৰ নিচিনা হৈছে। যদিও বিৰোধী দলে দলীয় টিকেট দিছে, তেখেতসকল বহি আছে। আমাৰ মিত্ৰজোঁটৰ বৰ্তমান বিজেপি আৰু এজিপিৰ প্ৰাৰ্থীসকল যথেষ্ট আগবাঢ়িছে, ৰাইজৰ যথেষ্টখিনি আমি সহযোগ পাইছো, আৰু যথেষ্টখিনি ৰাইজে আগভাগ লৈ আমি উন্নয়নৰ খাতিৰত সকলোৱে মিলি মিত্ৰজোঁটক বিজয়ী কৰাবৰ কাৰণে চেষ্টা চলাইছে। আমি ভাল ফল পাম বুলি আমি আশা ৰাখিছো। ভাল মই দেখিবলৈ পাইছো, আগৰ পৰা ৰাইজৰ কাম কৰি আছে, সমাজৰ কাম কৰি আছে, আৰু সকলোৱে তেখেতক আঁকোৱালি লৈছে, আৰু ভাল এটা ফল তেওঁ দিব বুলি আমি আশাবাদী।